এইবাৰ গণেশৰ লাৰুৱে গঢ়িলে অভিলেখ 10 কেজি ওজনৰ গণেশৰ লাৰুৱে গঢ়িলে অভিলেখ নিলাম হল 2 কোটি 32 লাখ টকাত শুকুৰবাৰে নিশা প্ৰায় 8 বজাৰ পৰা আৰম্ভ হৈছিল এটা 10 কেজি ওজনৰ গণেশৰ লাৰুৰ নিলাম 11 বজালৈকে চলি থকা এই নিলামৰ অন্তত লাৰুৰ নিলাম হল 2 কোটি 32 লাখ টকাত এই 10 কেজি ওজনৰ গণেশৰ লাৰুৰ নিলাম হৈছিল হায়দৰাবাদত গণেশ চতুৰ্থীৰ উদযাপনৰ উপলক্ষে হায়দৰাবাদৰ বান্দুলাগুদাৰ কীৰ্তি ৰিছমান ভিলাছৰ বিখ্যাত উৎসৱমুখৰ লাৰু শুকুৰবাৰে 2 কোটি 32 লাখ টকাত নিলাম কৰা হয় বৰ্তমান 10 কিলোগ্ৰাম ওজনৰ এই মিঠাইটোৱে অভিলেখ সৃষ্টি কৰিছে প্ৰায় 80 পৰা 100 জন ভিলাৰ মালিকে একত্ৰিত হৈ 4টা গোট গঠন কৰি 10 কিলোগ্ৰাম ওজনৰ এই লাৰুৰ বাবে নিবিদা দিছিল প্ৰতিটো গোটে নিলামত নিজৰ সৰ্বোচ্চ দৰ বৰঙণি আগবঢ়াইছিল যোৱা বছৰ 1 কোটি 87 টকাৰ নিলামৰ বাবে এই ভিলাসমূহে শিৰোনাম দখল কৰিছিল অনুষ্ঠানটোৰ পৰিচালন ট্ৰাষ্টি অভয় দেশপাণ্ডে কয় যে আমি গ্ৰুপ নিলামৰ আৰ্হি গ্ৰহণ কৰিছো এই ধনৰাশি আৰভি দিয়া চেৰিটেবল ট্ৰাষ্টলৈ প্ৰেৰণ কৰা হয় যিয়ে 42টাতকৈও অধিক এনজিঅ'ক সহায় কৰে এই সংস্থাসমূহে বৃদ্ধাৱস্থাৰ যত্ন ঋতুস্ৰাৱৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু মহিলাৰ কল্যাণৰ পৰা আৰম্ভ কৰি শিক্ষা পুষ্টি চিকিৎসা সাহায্য আৰু পশু কল্যাণলৈকে বিভিন্ন ক্ষেত্ৰত কাম কৰে সামূহিকভাৱে 10,000তকৈ অধিক মানুহক এই সহায়ে উপকৃত কৰিব 2018 চনত মাত্ৰ 25,000 টকাৰে সামান্যভাৱে আৰম্ভ হোৱা এই নিলামখন তেলেংগানাৰ অন্যতম দামী উৎসৱমুখৰ অনুষ্ঠানলৈ পৰিণত হৈছে 2019 চনত এই লাৰুৱে 18,75,000 টকা লাভ কৰিছিল তাৰ পিছত 2020 চনত 27,03,000 2021 চনত 41 লাখ 2022 চনত 60 লাখ আৰু 2023 চনত 1 কোটি 26 লাখ টকা লাভ কৰিছিল নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও